ৰাস্তাটো মানে চাৰিওফালেদি হাবি বনটো আছেই, তলৰ ফালেদিতো ৰাস্তাটো সমানে হাবি বন। গতিকে হাবি বনৰ পৰা কোনো গাড়ী নেদেখাৰ কাৰণে বাৰে বাৰে গাড়ী ইয়াত এক্সিডেণ্ট হয়। এক্সিডেণ্ট মানুহ মৰিছে। তাৰপৰা তলেদি যদি মানুহ যায়, কিন্তু তলতো যদি পৰে কেনেবাকৈ তলৰ মানুহ মৰিব। গতিকে আমাৰ হাইৱেটো সম্পূৰ্ণ ক্লিয়াৰ কৰি দি পেলাই, চাফা কৰি দি পেলাই আমাক অকণমান মানুহ যোৱা ৰাস্তাটো বহল কৰি দিব লাগিব। নহ'লে মানুহ গাড়ী যাবলৈ ৰাস্তা আছে, মানুহ যাবলৈ ৰাস্তা নাই। হাবি বনবোৰ কাটি দি আমাৰ গাঁওখনক সুৰক্ষা কৰক। নহ'লে মানুহৰ সুৰক্ষা নাই, গাঁওবাসীৰো মানে যথেষ্ট অপকাৰ হৈছে। হাইৱে অথৰিটিয়ে হাবি নাকাটে নেকি? তাৰমানে হাবি কটা দেখিছোঁ, কিন্তু অতি অদৰকাৰীকৈ কাটিছে। তাৰমানে অকণমান হাবি কাটে, বাকীবোৰ হাবিবোৰ থাকি যায়। নিউজ চেনেলৰ পৰাই মই দাবী জনাইছোঁ যে সম্পূৰ্ণৰূপে হাবিখিনি কাটি মেলি আমাক অকণমান ৰাইজক সুৰক্ষিত কৰা। আৰু বিশেষকৈ ডাঙৰ কথা হৈছে আমাৰ এই যিটো হাইৱেৰ কাষৰ যিটো ৰাস্তা, আমাৰ এখন ডাঙৰ এলেকা প্ৰধান গাঁও এখন, এই গাঁৱৰ যিটো কাষৰ ৰাস্তা, এই কাষৰ ৰাস্তাটো এনেকুৱাকৈ জৰাজীৰ্ণ হৈ গৈছে যে মানুহ গাঁওখনৰ পৰা মানুহ ওলাই আহিবলৈ অকণমান অসুবিধা হৈছে। গতিকে সেই ৰাস্তাটো মেইন ৰাস্তাটো বনাওঁতেনো আমাক মেইন ঠিকাদাৰে আচলতে প্ৰকৃতাৰ্থত এই ৰাস্তাটো আমাক যেনেকৈ বনাই দিব লাগিছিলে বনাই নিদিলে। সেইটো কাৰণে আমি কিন্তু গাঁওবাসী সম্পূৰ্ণ মানে সমস্যাত পৰিছোঁ। গতিকে আমি আপোনালোকৰ ফালৰ পৰা এই ৰাস্তাটো ইয়াৰ লগত হাবিখিনিৰ লগতে এই ৰাস্তাটো আমি আপোনালোকক বনাই দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আমাৰ এই অভাৰব্ৰিজটো ভোগপুৰ আপোনালোকে নিশ্চয় দেখিছে কিমান হাবি জংঘল। ইয়াত বহুতখিনি এক্সিডেণ্ট হৈ আছে বৰ্তমানলৈকে। আৰু ইয়াত অবৈধভাৱে কিছুমান সৰু সৰু ল'ৰা ছোৱালী আহি পেলাই বিভিন্ন ধৰণৰ মাদক দ্ৰব্য সেৱনৰ পৰা ধৰি বিভিন্ন ড্ৰাগছ আদিৰ পৰা ধৰি ইয়াত এই বেহাৰ চলি আছে। বিভিন্ন সময়ত এক্সিডেণ্ট হৈ আছে। সিফালৰ পৰা আহিলে ইফালে গাড়ীয়ে নেদেখে হাবি জংঘলৰ কাৰণে। আৰু বিভিন্ন সময়ত এই হাবি জংঘলতে মাদক দ্ৰব্য আৰু ড্ৰাগছ আদি সেৱনৰ বহুতখিনি বাইক আনি পেলাই ইয়াত লুকাই চুৰ কৰি ব্যৱসায় কৰি আছে। আমি বিভাগীয় কৰ্তৃপক্ষক এটা দাবী জনাওঁ, আমি খেৰাজঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই অতি সোনকালে তেওঁলোকে এই হাবি জংঘলসমূহ কটাৰ ব্যৱস্থা কৰক। নহ'লে ইয়াৰ ওপৰত আমাৰ খেৰাজঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।